যোৱা দেওবাৰে ঘৰৰ সকলোৱে মিলি এসাঁজ ভাত খালোঁ, কিন্তু মই ভিডিঅ'হে দিব পৰা নাই। আৰু তাৰ আয়োজনতে আমি ঘৰৰ মানুহকেইজন দুদিনমানৰ আগৰ পৰাই ব্যস্ত। এইফালে পোনাদাই এতিয়া হাঁহৰ মাংস কাটি আছে। ডাঙৰ ভিনদেউ আৰু মাজু ভিনদেউ গৈ বৰালি মাছো লৈ আহিল। বৰালি মাছটো বহুত ডাঙৰ আছিল। তুলু নবৌ আৰু বাক দিছোঁ শাক কাটিবলৈ। বা কেইবাদিনো হ'ল অহা, পিছে ভিডিঅ' কৰা নহ'ল। তাৰপাছতে মই ল'লোঁ বৰালি মাছ ভাজিবলৈ। বৰালি মাছ ভজাটো কিন্তু বহুত টান কাম দেই। ইমানেই তেল চিটিকি পৰে, বিৰাট ভয় লাগে। শেষত যেনিবা মায়ে বহুতখিনি ভাজি দিলে। মানুহজনে বনাইছে এয়া হাঁহৰ ড্ৰাই ফ্ৰাই। সেইদিনা তেওঁৱে বহুতখিনি বনালে, মই বেছি বনাবলগীয়া নহ'ল। আৰু এয়া হৈছে জাতিলাও বৰালি মাছ, বিলাহী দি অকণমান জোল, বেছি জোল নাই কৰা। আৰু এইফালে ঔটেঙা দিয়া দালি কচুৰ সৈতে লগত কোমোৰা আৰু হাঁহৰ মাংসৰ গ্ৰেভি। খাবলৈ যে সেইদিনা প্ৰত্যেকটো আইটেমেই বহুত ধুনীয়া হৈছিলে। এজন দুজনকৈ এতিয়া মানুহো গোট খালে। আমাৰ অকণমানিকেইটা আহি বহি আছেহি। আপোনালোকক আগতে তাহাঁতক ভিডিঅ'ত দেখাইছোৱে। লগতে সেইদিনা ডিমৌৰ নবৌহঁতো আহিছিল। এতিয়া প্ৰথমতে পুৰুষ সন্থাক খাবলৈ দিয়ে, তাৰপাছত আমি মহিলা সন্থাই খাম আৰু। প্ৰথমতে এনেও পুৰুষ আৰু অকণমানি ল'ৰা ছোৱালীবিলাকক দি লোৱাই হয় চব অনুষ্ঠান প্ৰতিষ্ঠানবিলাকতে। আপোনালোকে কথাটো মন কৰিবচোন বাৰু। তাৰপাছতে আহিলে আমাৰ পাল। বাহিৰৰ টেবুলত যিকেইগৰাকী ধৰিলে তেওঁলোকে তাতেই খালে। মাজুবা আৰু মই ভিতৰৰ টেবুলত খালোঁ। আপোনালোককতো দেখালোৱে কি কি বনাইছোঁ। এনেই অকণমান খোৱাৰ আগতো দেখাই দিলোঁ। খাই বৈ আজৰি হৈ এতিয়া মানে খবৰ লৈছেহি ভালকৈ খাবলৈ পাইছোঁনে নাই। সেইদিনা প্ৰায় 50% ৰন্ধা বঢ়া তেওঁৱে কৰিলে। আমি সেইকাৰণে অকণমান ৰেহাই পালোঁ আৰু। সঁচাকৈ ঘৰৰ সকলোৱে মিলি এনেকৈ এসাঁজ খালে খুব বেছি ভাল লাগে। পিছে সেইদিনা সৰুবা আৰু গুৰিয়াকহে মিছ কৰিলোঁ। তেওঁলোক দুইজনী আহিব নোৱাৰিলে। পিছে আজিলৈ মানে লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে হাঁহি থাকক, সুখত থাকক।